আৰু তাৰ কাৰণেই আজি তেওঁলোকে বস্তাই টকা লৈ বিহালী সমষ্টিৰ ৰাইজৰ ভোট কিনিবৰ কাৰণে চেষ্টা কৰিছিলে। মই ভাবিছোঁ যে আমাৰ বিহালী সমষ্টিৰ ৰাইজ ইমান মূৰ্খ নহয় যে তেওঁলোকৰ টকাৰ ওচৰত সেও মানি বিক্ৰী হৈ ভোটদান কৰিব। মই নিশ্চিতভাৱে মই বিহালী সমষ্টিৰ ৰাইজক মই জানো, মই বহুত সৰুৰে পৰা মই সমাজৰ আৰু এই ৰাইজৰ লগত মই জড়িত আছোঁ। গতিকে এইবাৰ এই বাহুবল ধনবালৰ বিৰুদ্ধে ৰাইজে ভোট দিব, এই মই আশাবাদী। আৰু বৃহৎ পৰিৱৰ্তন এই বিহালী সমষ্টিৰ পৰাই হ'ব আৰু বৃহৎ ঐক্যতাৰ মানে যিটো মেছেজ এইটো প্ৰদান কৰিব ৰাইজে। চাওক, আশাবাদী বুলি ক'লে এইটো হৈছে ৰাইজেই ৰজা। আজি বিহালী সমষ্টিৰ চুকে কোনে ৰাইজে ভোট প্ৰদান কৰিব আৰু ৰাইজে যি সিদ্ধান্ত ল'ব লাগে ইতিমধ্যে লৈছে আৰু এটা উচিত সিদ্ধান্ত ৰাইজে ল'ব বুলি মই আশাবাদী। কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ ফেক্টৰী বা তেওঁৰ হোটেলত ইতিমধ্যে পুলিচে ৰেড মাৰিছে। চাওক, এইটো হৈছে কংগ্ৰেছ আৰু বিজেপিৰ নাটক। কাৰণ সৌসিদিনাখন যিজন ব্যক্তি বিজেপিত আছিলে সেইজনেই ব্যক্তি বিজেপিত কংগ্ৰেছত। গতিকে কংগ্ৰেছ আৰু বিজেপি হৈছে একেটা মুদ্ৰাৰ ইপিঠি। আজি আপোনালোকে চামুগুৰিত চাওক, গুলীচালনা কৰিব লগা হৈছে, শান্তিপূৰ্ণভাৱে ৰাইজে ভোট দিব পৰা নাই। এইটো হৈছে এটা গণতান্ত্ৰিক প্ৰক্ৰিয়া। আমাৰ এই উপনিৰ্বাচনত এজন ভাল মানুহক জিকাই ৰাইজে যাতে এই বিহালী সমষ্টিৰ যাতে উন্নয়নৰ সপোন দেখিব পাৰে, তাক তছনছ কৰিবৰ কাৰণে আজি ধনবল বাহুবল প্ৰয়োগ কৰি এটা লুটৰাজ কৰিব বিচাৰি আছে। আজি 14 মাহৰ কাৰণে এইটো নিৰ্বাচন। আজি এই সমষ্টিত কোটি টকা যিটো খৰচ হৈছে, এই কোটি টকা যদি সঁচাকৈ ৰাইজৰ কামত ব্যৱহাৰ কৰিলেহেঁতেন আমাৰ বিহালী সমষ্টি গোটেই অসমৰ ভিতৰত জিলিকি থাকিলেহেঁতেন। চাওক, দুইটা দলেই হৈছে বিজেপি কংগ্ৰেছ একেটা দল। আপুনি দেখিছেই যে কেতিয়াবা বিজেপিলৈ গতি কৰিছে, কেতিয়াবা কংগ্ৰেছলৈ গতি কৰিছে। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া ক'ৰ মানুহ আছিলে? কংগ্ৰেছৰ মানুহ আছিলে। আজি বিজেপিৰ চিফ মিনিষ্টাৰ। কাইলৈ যে কংগ্ৰেছত ঘূৰি নাহিব তাৰো কোনো গেৰেণ্টি নাই। আৰু সেইসকল হৈছে দুৰ্নীতিকাৰী প্ৰাণী। এই দুৰ্নীতিকাৰী ব্যক্তিসকলে যিফালেই ক্ষমতা যায় সেইফালেই তেওঁলোকে গতি কৰে, নহ'লে জেলত যোৱাৰ ভয় আছে। আজি আক্ৰমণ চলি আছে। আজি আমাৰ যিজন কংগ্ৰেছৰ প্ৰাৰ্থী ফেক্টৰীত আক্ৰমণ চলিছে, হোটেলত আক্ৰমণ চলিছে। কিয় চলিছে? যে আজি তেওঁলোকে জানে, প্ৰশাসনে জানে, আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া জানে, আজি ৰঞ্জিত দত্ত ডাঙৰীয়া জানে যে ক'ত কি লেনদেন হ'ব, ভোটাৰ ৰাইজক ক'ত কিনা বেচা হ'ব। তাৰ কাৰণে আক্ৰমণ চলিছে এইবিলাক। চাওক, মাৰ্জিনৰ কথাটো মই নকওঁ। মই এটাই কথা কওঁ যে আমাৰ বিহালী সমষ্টিৰ ৰাইজে আজি এটা উচিত সিদ্ধান্ত লৈ বিহালী সমষ্টিৰ সুৰক্ষাৰ স্বাৰ্থত, উন্নয়নৰ স্বাৰ্থত আৰু আমাৰ গণতন্ত্ৰ ৰক্ষা কৰাৰ স্বাৰ্থত ভোট প্ৰদান কৰিব বুলি মই আশাবাদী। আৰু এইটোৱে মই ৰাইজৰ ওচৰত আহ্বান জনাইছোঁ।